যি চৰকাৰে আজি আমাৰ ছাত্ৰসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা নাই, যি চৰকাৰে আজি আমাৰ ভৱিষ্যতটো উজ্জ্বল কৰি তুলিব পৰা নাই, যি চৰকাৰৰ কাৰণে আজি ছাত্ৰ শক্তিয়ে নিজৰ দৈনিক শ্ৰেণী বৰ্জন কৰি আমি ওলাই আহিবলগীয়া হৈছে, সেই চৰকাৰক পোনপ্ৰথমতে আমি তীব্ৰ গৰিহণা দিছোঁ। সেই চৰকাৰক আমি কোনো পধ্যে আমি আদৰণি জনাব নোৱাৰোঁ। গতিকে এনে চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ যিটো তেওঁলোকে আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি তেওঁলোকে ফৰ্ম কৰিছে, গতিকে আমি সেইখন ইউনিভাৰ্চিটি এফিলিয়েশ্যন লোৱাত আমাৰ প্ৰব্লেম নাই, কিন্তু তাৰ কাৰণে তেওঁলোকে প্ৰথমতে আমাক এছুৰেঞ্চ দিব লাগিব, তেওঁলোকে আমাক এইটো নিশ্চয়তা প্ৰদান কৰিব লাগিব যে তেওঁলোকে আমাৰ যিটো গভৰ্ণমেণ্ট ষ্টেটাছ, আমাৰ যোৱা প্ৰায় 6টা দশকৰ যিটো আমাৰ গৌৰৱ আছে, যিটো আমাৰ ঐতিহ্য আছে, যাতে সেইটো তেওঁলোকে সুন্দৰভাৱে ৰাখিব পাৰে। কাৰণ তেওঁলোকে যিখন এই ফল্টি এক্ট যিখন বনাইছে, যিখন আইন পাছ কৰিছে যে আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি 2009, সেইখনত পোনপটীয়াকৈ উল্লেখ আছে যে আপোনাৰ কোনো ব্যক্তি 5জন ব্যক্তি একাডেমিক কাউন্সিলত থাকিব, তেওঁলোকে 10 লাখ টকা বা তাতকৈ বেছি যোনে ডনেশ্যন কৰিব তেওঁলোক একাডেমিক কাউন্সিলৰ মেম্বাৰ হ'ব পাৰিব। আপুনি ভাবক, বৰ্তমান কয়লা কেলেংকাৰীত জড়িত, ভূমাফিয়াত জড়িত আদি বিভিন্ন ধৰণৰ দুৰ্নীতিগ্ৰস্তত জড়িত আমাৰ MLA কেইজনকে ভাবক আপুনি। এনেকুৱা মানুহে যদি 10-15 লাখ টকাকৈ অৰিহণা দি পেলাই এখন ইউনিভাৰ্চিটিৰ একাডেমিক কাউন্সিলৰ হেড হ'ব পাৰে, গতিকে সেইখন ইউনিভাৰ্চিটি কিমান উন্নত মানদণ্ড হ'ব সেয়া সকলোৱে বোধগম্য হয়। গতিকে আমি বিচাৰিছোঁ ইয়াত শিক্ষাৰ ক্ষেত্ৰৰ পৰা তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰৰ পৰা দেশৰ ভিতৰত নাম জ্বলা ব্যক্তি থকা প্ৰয়োজন। ইয়াৰ বাবে আমি কোনো ডনেশ্যন, কোনো ইলেকশ্যন নিবিচাৰোঁ। ইয়াৰ বাবে আমি পোনপটীয়াকৈ ষ্টুডেণ্ট কমিউনিটিৰ ফালৰ পৰা চিলেকশ্যন হ'ব, য'ত গভৰ্ণমেণ্ট কলেজে মেজৰিটি